25 বছৰীয়া ৰঙিয়া পুথিমাৰী এগৰাকী মুছলমান উচ্চ শিক্ষিত যুৱতীয়ে সোমবাৰে হিন্দু ধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰে। নগাঁও আমোলাপট্টিৰ জখলাবন্ধা সত্ৰৰ সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱ গোস্বামীৰ ওচৰত পুৰণি মুছলমান ধৰ্ম ত্যাগ কৰি সনাতন ধৰ্ম গ্ৰহণ কৰে। সত্ৰৰ মজিয়াত আজি যজ্ঞ কৰি যুৱতীগৰাকীক শৰণ দিয়া হয়। পুৰণি নাম পৰিহাৰ কৰি যুৱতীগৰাকীয়ে আজিৰে পৰা অনন্যা দেউৰী নাম লয়। বৰ্তমানলৈ 1100 মুছলমান আৰু খ্ৰীষ্টিয়ান ধৰ্মৰ লোকে সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱ গোস্বামীৰ ওচৰত হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। ক'ত আছিলে তেতিয়াৰ পৰা আপোনালোকে যোগাযোগ কৰিছে বা আজি কেতিয়া? ছোৱালীজনী ঘৰ ৰঙিয়াত, বহু শিক্ষিতা ছোৱালী তাই। মানে মোৰ লগত ডাইৰেক্টলি যোগাযোগ কৰা নাই, কিন্তু মই যিবিলাক কাম কৰিছোঁ, ক'ৰবাত বক্তৃতা দিছোঁ, এইবিলাক এই ছোৱালীজনী মানে অবজাৰ্ভ কৰি আছে। অবজাৰ্ভ কৰি কৰি তাই বহু হিন্দু সত্ৰাধিকাৰ ওচৰলৈ গৈছিল, কিন্তু পজিটিভ ৰিজাল্ট একো নাপালে। আজি 3 দিন আগৰ পৰা, মানে যোৱাকালি তাৰ আগদিনাখন মোৰ লগত যোগাযোগ কৰিছে। কৈছে কালিলৈ আপুনি কাইণ্ডলি আহক, গুৱাহাটী ক'লৈ আহিব পাৰিব। মোক গুৱাহাটীত ঘৰেই আছে, তালৈ যাব পাৰোঁ। কৈছে তালৈকে আহক, মই তাতে লগ পাম। তাৰপিছত মই মৰিগাঁৱৰ পৰা ঘন মহন্তক, তেওঁ বিশ্ব হিন্দু পৰিষদৰ মৰিগাঁও জিলা প্ৰত্যাৱৰ্তন যে কৰে তাৰ প্ৰভাৰী, তেখেতক লগ ল'লোঁ আৰু আমাৰ সত্ৰৰ এজন ট্ৰাষ্টিক লৈ গ'লোঁ। গৈ পেলাই মানে এটা টেকনিকেল অসুবিধাত পৰিলোঁ। কাৰণ ক'বলৈ গ'লে হিন্দুৰ শত্ৰু খুব বহুত বেছি, বিশেষকৈ আমাৰ নিচিনা মানুহবিলাক। তেনেকুৱা এটা প্ৰব্লেমত পৰি যোৱাৰ কাৰণে আমি ঘূৰি পকি 2টা বজাত বেক কৰিবলগীয়া। আৰু তেওঁ, এই ছোৱালীজনী আমাক লগ কৰিবলৈ নাহিল। তেওঁ সেই কথাটো গম পালে। গম পাই তেতিয়া আমাক ফোন কৰি ক'লে যে প্ৰভু ঈশ্বৰ, আমি কালিলৈ যাম। আমি ইয়াৰ পৰা 7টা বজাত ষ্টাৰ্ট কৰিম, নগাঁও পামগৈ, আপুনি সকলোখিনি ৰেডি কৰি ৰাখিব। তাৰপিছত মই সেইকাৰণে সকলোখিনি ৰেডি কৰিছোঁ। প্ৰথমতে কোৰ্টৰ কামখিনি কৰিলোঁ। কোৰ্টৰ কামখিনি কৰি আমি ইয়াত হোমযজ্ঞ কৰি প্ৰায় 20-30জন মানুহ মাতি, ওচৰ চুবুৰীয়া মানুহ মাতি, অলপ প্ৰসাদ চসাদ দি তাইক সংস্কাৰ কৰিলোঁ। কৰি তাৰপিছতে আমি শৰণ দিলোঁ। তাইৰ নাম হৈছে, মানে তাৰ অৰিজিনেল নামটো এই আখৰ আছেতো, তাইক এইটো আখৰে মোক দিয়ক, কাৰণ মোৰ তেতিয়াহে ৰাশি চক্ৰবিলাক মিলিব। সেইকাৰণে অনন্যা দিয়া হয়। অনন্যা, তাৰ হেৰিটো ল'লে, উপাধিটো ল'লে দেউৰী, অনন্যা দেউৰী। মানে দেউৰীটো লোৱাৰ অৰ্থটো এনেকুৱা, দেউৰী সমাজত মানে এই এনেধৰণৰ মানুহবিলাকক খুব ইজিলি একচেপ্ট কৰে। আমাৰ অন্যান্য সমাজত একচেপ্ট নকৰে। সেইকাৰণে বহুতখিনি ৰিচাৰ্চ কৰি পেলাই, গৱেষণা কৰি সেই নাম হেৰিয়াত দিয়া হয়। মুছলিম ছোৱালীবিলাকে ইমান বা ল'ৰাবিলাকে হিন্দু ধৰ্মলৈ কিয় আকৰ্ষিত হৈছে? আমাৰ গ্ল'বেল ৱাইজ গোটেই বিশ্বত এতিয়া হিন্দু ধৰ্মৰ প্ৰতি নতুন চাম, যিবিলাক উদাৰবাদী, ফ্ৰী মাইণ্ডেড, সেই গোটেই প্ৰজন্মটো হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈছে। অলপতে ইস্কনে দক্ষিণ আফ্ৰিকাত প্ৰায় 17 লাখ আবেদন পাইছে। আৰু মই ইতিমধ্যে ইয়াত এতিয়া মোৰ ষ্টেণ্ডিং 100 এপ্লিকেশ্যন আছে। আৰু মই তেওঁলোকক প্ৰায়ে সুধিছিলোঁ যে তোমালোকে হিন্দু ধৰ্ম কিয় ল'বা? তেওঁলোকে 3টা কথা কয় যে চাওক, হিন্দু ধৰ্মত
ছোৱালীবিলাকৰ যিটো স্বাধীনতা আছে আমাৰ সমাজ বা পৰিয়ালত নাই। 2 নম্বৰ, আমাৰ যিটো গাৰ্হস্থ্য জীৱন, আমাৰ গাৰ্হস্থ্য জীৱনটো সুখৰ নহয়। কাৰণ আমাৰ হিন্দু ধৰ্মৰ ওৱান ৱাইফ ওৱান হাজবেণ্ড, আৰু ৱাইফৰ ক্ষমতাটো বেছি, কাৰণ স্বামীজনে সমস্ত খোৱা বোৱা ঘৰ চলা সকলো দায়িত্ব সেই মহিলাগৰাকীক দিয়ে, আৰু মহিলাগৰাকীৰ অনুমতিৰ সাপেক্ষে গোটেই পৰিয়ালটো চলে। কিন্তু আমাৰ তেনেকুৱা নহয়। আৰু 3 নম্বৰ কৈছিলে যে শিক্ষাৰ ক্ষেত্ৰত হিন্দু ছোৱালী বা ল'ৰাবিলাকক যিমান এনকাৰেজ কৰা হয় আমাৰ নহয়। গতিকে সেই এটা, আৰু এটা ক'লে যে আমাৰ যিটো ভাৰতীয় উত্তৰাধিকাৰী আইনত হিন্দু ছোৱালীয়ে ল'ৰাটোৰ লগত সমানকৈ পায়, আৰু স্বামীৰ সম্পত্তি সম্পূৰ্ণৰূপে পায়, 75% পায়। কিন্তু আমাৰতো নাপায়, এজনী তালাক হোৱাৰ লগে লগে পথৰ ভিক্ষাৰী হৈ যায়। গতিকে সেই সকলোখিনি আমাৰ নতুন প্ৰজন্মই এটা বিজ্ঞানসন্মত লাইফ, ফ্ৰী লাইফ, এটা ফ্ৰীডম, এইখিনি বিচাৰে। গতিকে হিন্দু ধৰ্ম নিৰ্ধাৰিত হৈছে, সেইটো মূল কথা। আৰু কিছুমান কথা কৈছিলে মোক যে চাওক, আমি এজনী ছোৱালী যেতিয়া ৰাস্তাত যাই থাকোঁ, সেই ৰাস্তাটোত সকলো ধৰণৰ মানুহে পাওঁ। কিছুমান আছে আমাক তৎকালে অলপ স্পৰ্ধা চকুৰে চায়, কিন্তু হিন্দুৰ এগৰাকী ছোৱালী যদি শিৰত সেন্দুৰ লৈ যায়, তেওঁ মুছলমানেই হওক, খ্ৰীষ্টানেই হওক, হিন্দুৱেই হওক, জানে বিবাহিতা মহিলা অলপ সমীহ কৰি চলে। আৰু সেই যিটো সন্মান, তেওঁ উৰণি লওক বা নলওক, কিন্তু সেই সন্মানটো আছে। আৰু যেনেকৈ গাড়ীত কোনোবা গৈছে, হিন্দু মহিলা এগৰাকী যিগৰাকী সেন্দুৰ আছে তেওঁক চিটখন এৰি দিয়ে, আমাকতো নিদিয়ে। গতিকে সেই সকলোখিনি আমি নতুন চামে চিন্তা কৰি দেখিছোঁ। আৰু হিন্দু ধৰ্মতো আমি আমুক দিনা যাবই লাগিব, কৰিবই লাগিব, এনেকুৱা বাধ্যবাধকতা নাই। আৰু গোটেই গাঁওখনৰ মানুহে তাত সহযোগ কৰে, কিন্তু আন্তৰিকতাটো বেছি আছে। আৰু সেই আন্তৰিকতাটোৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকে হিন্দু ধৰ্ম নিৰ্ধাৰিত হৈছে। সেইটো মেইন পইণ্ট কৈছে তেওঁলোকে কোৱা। থেংক ইউ।